নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মাধৱ কথামিত ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এটা সুৰক্ষিত আৰু শক্তিশালী জীৱনৰ কামনা কৰে তেন্তে অৱহেলা নকৰাকৈ এই ভিডিঅ'টি শেষলৈকে শুনিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীসকল, কলিযুগত নিজৰ ভক্তসকলক বিপদত আৰু দুখত ৰক্ষা কৰা চিৰঞ্জীৱী ৰাম ভক্ত হনুমানেই হৈছে পৰম বান্ধৱ। কোনোবা ভক্তই বন্ধু জ্ঞান কৰে, কোনোবাই পিতৃ জ্ঞান কৰে, কোনোবাই প্ৰভু জ্ঞান কৰে আৰু কোনোবা ভক্তই কলিযুগৰ ত্ৰাণকৰ্তা ভগৱান হিচাপে জ্ঞান কৰে। কাৰণ প্ৰভু হনুমান দয়ালু, ভক্ত বৎসল, ভক্ত প্ৰেমী আৰু নিৰ্ভয়দাতা। যিজনে প্ৰভু হনুমানক নিজৰ উপাস্য ভগৱান হিচাপে লৈ জীৱন অতিবাহিত কৰিছে তেওঁহে জানিব পাৰিছে প্ৰভু হনুমানৰ কৃপাৰ অনুভৱ কিদৰে আহে, কিদৰে প্ৰভু হনুমানে প্ৰতিটো মুহূৰ্তত জীৱন ৰক্ষা কৰি থাকে। বন্ধু বান্ধৱীসকল, যদি আমি আমাৰ জীৱনটো সুৰক্ষিত আৰু শক্তিশালী কৰিব বিচাৰোঁ তেন্তে কথাখিনি হৃদয়ৰ পৰা এবাৰ শুনিবলৈ চেষ্টা কৰোঁ আহক। যিসকল লোকে নিজৰ জীৱনটো সুৰক্ষিত আৰু শক্তিশালী কৰি তুলিব বিচাৰে তেওঁলোকে সদায় মন শুদ্ধ কৰি, হৃদয় পবিত্ৰ কৰি, চিন্তামুক্ত হৈ কিছু সময় কৰণীয় কৰ্মৰ পৰা আঁতৰি আহি নিষ্ঠাৰে, বিশ্বাসে, ভক্তিৰে অকণমান সময় উলিয়াই হনুমান চালিচা পাঠ কৰে। তেওঁৰ জীৱন সুৰক্ষিত হয়, তেওঁৰ জীৱনৰ দায়িত্ব প্ৰভু হনুমানে গ্ৰহণ কৰে। হয় বন্ধু বান্ধৱীসকল, আমাৰ জীৱনটো যদি সুৰক্ষিত আৰু শক্তিশালী কৰি তুলিব বিচাৰোঁ তেন্তে হনুমান চালিচা পাঠ কৰা অত্যন্ত প্ৰয়োজন। হনুমান চালিচা পাঠ কৰা মানে প্ৰভু হনুমানৰ লগত যোগসূত্ৰ স্থাপন কৰা। যি প্ৰভু হনুমানৰ লগত চিৰজীৱন বিলীন হৈ থাকিব বিচাৰে তেওঁলোকে নিতেও হনুমান চালিচা পাঠ কৰিব লাগে। হনুমান চালিচা পাঠ কৰা মানে প্ৰভু হনুমানৰ লগত যোগসূত্ৰ ৰক্ষা কৰা। সেইকাৰণে হনুমান চালিচা পাঠ কৰিলে প্ৰভু হনুমানৰ আশীৰ্বাদে জীৱন সুৰক্ষিত আৰু শক্তিশালী কৰি তুলিব পাৰি। বন্ধু বান্ধৱীসকল, আমাৰ অবাবত আৰু অযথাত সময় ব্যয় কৰিবলৈ ওলায়, কিন্তু 24 ঘণ্টাৰ ভিতৰত পুৱা গধূলি 10 মিনিটকৈ 20 মিনিট সময় আমাৰ নোলায়। যি 20 মিনিট সময়ে আমাক সুৰক্ষিত, নিৰোগী, ভাগ্যৱান আৰু স্বাস্থ্যৱান কৰি তোলে। এটা কথা আমি সদায় মনত ৰখা উচিত যে 9বিধ ভক্তিৰ ভিতৰত 2বিধ উত্তম ভক্তি বুলি কোৱা হয়, শ্ৰৱণ আৰু কীৰ্তন। যিসকল লোকে প্ৰভু হনুমানৰ কথা শ্ৰৱণ আৰু কীৰ্তন কৰে তেওঁৰ প্ৰতি হনুমান সদায় সন্তুষ্ট হৈ থাকে। সেইকাৰণে হনুমান চালিচা পঢ়াৰ উপৰিও শ্ৰৱণ কৰিব লাগে। যিসকল ভক্তই হনুমান চালিচা পাঠ কৰে বা আগৰ পৰাই পাঠ কৰি আহিছে তেওঁলোকৰ স্বভাৱ, চৰিত্ৰ আৰু মুখৰ বচন আন মানুহৰ লগত নিমিলে। তেওঁলোকে যি কয় সম্পূৰ্ণ প্ৰভু হনুমানৰ ওপৰত নিৰ্ভৰ কৰি কয়, অযথা একো কথা নকয়। তেওঁলোক নম্ৰ আৰু বিনয়ী হয়। এটা কথা আমি জানো যে প্ৰভু হনুমানক বিচৰা মানে প্ৰভু ৰামকো বিচৰা, অৰ্থাৎ য'তে প্ৰভু হনুমান তাতে প্ৰভু ৰাম। যাৰ ওপৰত প্ৰভু হনুমানৰ কৃপা হয় সেইজনৰ ওপৰত প্ৰভু ৰামৰো কৃপা হয়। সেইকাৰণে হনুমান চালিচা পাঠ কৰা আগত পাৰিলে ৰাম স্তুতি পাঠ কৰি ল'ব লাগে আৰু মুখে ৰাম নাম স্মৰণ কৰি ল'ব লাগে। যদি কোনোবা ভক্তই ৰাম স্তুতি নাজানে তেন্তে 3 বাৰ ৰাম নাম স্মৰণ কৰি ল'ব লাগে। হনুমান চালিচা এনে এক দিব্য শক্তি যি শক্তিক নিতৌ পাঠ কৰিলে পাঠ কৰোতাজন তেনে শক্তিৰ অধিকাৰী হয়। হনুমান চালিচা নিতৌ পাঠ কৰি ৰাম নাম স্মৰণ কৰিলে 64 বিধ ৰোগ নাশ হয়, যাৰ ফলত এটা সুস্থ, নিৰোগী, সুৰক্ষিত আৰু শক্তিশালী জীৱন লাভ কৰিব পাৰি। সেইকাৰণে ভক্তগণে হনুমান চালিচাক জীৱনৰ এটা এৰিব নোৱাৰা অংশ হিচাপে বিবেচনা কৰে। ধন্যবাদ।